অতি দুখত ভাগৰি পৰিছে নাগাৰা নামৰ পাঠিকা কাৰিশ্মা নাথ। তাতে আৱেগিক হৈ উঠিছে জনপ্ৰিয় পেপে হিচাপে পৰিচিত নাগাৰা নামৰ পাঠিকা কাৰিশ্মা নাথ। হঠাতে কি হ'ল সবিশেষ জানিবৰ বাবে মোৰ এই ভিডিঅ'টো কোনো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁ কয় যে যোৱাকালি যিটো দিনটো গ'ল শ্ৰমিক দিৱস, মোক অলপ শান্তি দিয়ক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন এটা ভিডিঅ'লৈ। তো আপোনালোকৰ বাবে পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ লৈ আনিছোঁ। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। হয়, অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কাৰিশ্মা নাথ কান্দোনত ভাগৰি পৰিছে। যোৱাকালি গ'ল 1 মে', অৰ্থাৎ যোৱাকালি শ্ৰমিক দিৱস আছিল। জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কাৰিশ্মা নাথে কয় যে আৱেগিক হৈ এটি পোষ্ট শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। তেওঁ কয় যে আমি সকলোৱে শ্ৰম কৰোঁ, কোনো কষ্টৰ অবিহনে সফল হ'ব নোৱাৰে। যি কৰিছোঁ কষ্টৰ অবিহনে সেয়া সম্ভৱ নহয়। এইদৰে জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কাৰিশ্মা নাথে আৱেগিক হৈ এটি পোষ্ট শ্বেয়াৰ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা কাৰিশ্মা নাথক আপোনালোকে কেনেকুৱা পায় প্লিজ আপোনালোকে এটি কমেণ্ট কৰি জনাব। তো আজিলৈ আছিল ভিডিঅ'টো ইমানে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম।